কালি হঠাৎ মোর মোবাইলত 3টা OTP আহে। OTP আহিছে, মই ভাবিছোঁ মোর বেংকৰ পৰা বা কিবা কিবি মেছেজ আহিয়ে থাকে, OTP আহি থাকে। কিন্তু ফোনপেৰ পৰা 2টা OTP আহিছে আৰু PNB 1 এইটো ৰিছেট এটা OTP আহিছে। গতিকে মই ইমানটো গুৰুত্ব দিয়া নাই, লগে লগে মই ডিলিট কৰি দিছোঁ। ডিলিট কৰি দিয়াৰ পিছত মই CSP চলাই আছোঁ। তাৰপিছত CSP চলাই পেলাই লাষ্টত মই হিচাপ নিকাচ ক্লিয়াৰ কৰি মোৰ একাউণ্টত 72,000 টকা আছিল। মই সেই অৱস্থাত ৰাতিপুৱা উঠি মোবাইলটোত মানে চোৱা নাই। যেতিয়া মই 8টা 8:30 বজাত মই CSP মানে লগ ইন কৰিছোঁ, CSP যাই মানে ID-টো লগ ইন কৰিছোঁ। লগ ইন কৰি মানে কাষ্টমাৰৰ একাউণ্টত মই পইচা ডিপ'জিট কৰাৰ সময়ত মোৰ একাউণ্টত বেলেঞ্চ নাই বুলি তাতে ইনফৰমেশ্যন আহিছে, ইনচাফিচিয়েণ্ট বেলেঞ্চ বুলি দেখাইছে। মোৰ তেতিয়া সন্দেহ হ'ল যে একাউণ্টত পইচা নাই। তেতিয়া মই PNB 1 খুলি মই তেতিয়া ষ্টেটমেণ্টটো চালোঁ। ষ্টেটমেণ্টত চাই মই দেখিছোঁ যে 50,000 টকা মোৰ একাউণ্টৰ পৰা কাটিছে। 50,536 টকা আৰু নেক্সট কাটিছে 20,214 টকা আৰু তাৰপিছত কাটিছে 2,021 টকা। কিন্তু এইখিনি কাটাৰ পিছত মোৰ কোনো মানে মেছেজ টেছেজ অহা নাই যে পইচাটো যে কাটিলে সেইটোৰো মেছেজ অহা নাই। তেতিয়া মোৰ সন্দেহ হ'ল যে এইটো নিশ্চয় মোবাইল মোৰ হেক কৰিছে হেকাৰে। তেতিয়া মানে সন্দেহ হোৱাৰ পিছত মই মোৰ যিটো নিয়াৰেষ্ট ব্ৰাঞ্চ হয় বকো ব্ৰাঞ্চত গ'লোঁ। তাতে ষ্টেটমেণ্ট চালোঁ। চোৱাৰ পিছত একাউণ্টটো একাউণ্টটো চাই পেলাই ডিটেইলছখিনি মোক ওলাই দিয়াৰ পিছত সেইটো পইচা হেকাৰে হেক কৰি লৈছে। আপোনাৰ ঝাৰখণ্ড যোৱা বুলি মানে বেংকৰ পৰা মোক ইনফৰমেশ্যনটো মোক দিছে। দিয়াৰ পিছত মই তেতিয়া লগে লগে একাউণ্টটো মই মানে হোল্ড কৰি ৰাখিছোঁ। এতিয়ালৈকে মানে কোনো ইনফৰমেশ্যন পোৱা নাই। তাৰ আগতে মই যেতিয়া মানে ষ্টেটমেণ্টটো ওলাইছিলোঁ তেতিয়া মানে ক্ৰাইম ব্ৰাঞ্চত ফোন কৰি মই তাৰমানে কমপ্লেইনটো দিয়াৰ লগে লগে সিহঁতে কমপ্লেইনটো ৰেজিষ্টাৰ কৰিছে। প্ৰশাসনক মই এইখিনি ক'ব বিচাৰোঁ যে সিহঁতে মানে তদন্ত কৰি মানে যিটো মূল আঁৰত যি মানুহ আছে তাক মানে বিচাৰি উলিয়াব লাগে। উলিয়াই তেওঁলোকৰ মানে যি উদ্দেশ্য সেইটো যাতে আৰু দ্বিতীয়বাৰ মানে সফল কৰিব নোৱাৰে, মোৰ এইটোৱে আহ্বান। আৰু প্ৰশাসনে যাতে এইটো সঠিক তদন্ত কৰি যাতে ওলাব পাৰে, মোৰ এইটো প্ৰশাসনৰ মানে আহ্বান।